নমামি ঐ তোক বহুত দিন লুকালো এই বেমাৰৰ কথা কিন্তু এতিয়া উপায় নাই এতিয়া মোৰ সময় হৈ গ'ল মোৰ অন্তিম সময় মই আৰু জীয়াই নাথাকিম তই বয়সত যদিও সৰু তথাপিও মই ক'বই লাগিব কাৰণ সিকেইটা তোতকৈ সৰু হয় তই সিহঁতক চাবি মই আৰু নেবাচিম দেউতা দেউতা তেনেকৈ কিয় কৈছা মায়েতো আমাক এৰি থৈ গ'লে এতিয়া তুমিও এনেকৈ কৈছা কি হ'ব আমাৰ এনেকৈ নকবা তোমাক আমি ভাল কৰিমেই যেনেকৈ হ'লেও নকবা তেনেকৈ তুমি এনেকৈ এৰি যাবলৈ নোৱাৰা কিয় আমাক লুকাই থলা ইমান ডাঙৰ বেমাৰটোৰ কথা ৰবা মই এতিয়াই ডক্তৰক গৈ খবৰ কৰোঁগৈ মাজনী ঐ আৰু উপায় নাই মোক বচাব নালাগে তহঁতি যিখিনি আছে তহঁতকৈ লাগিব নালাগে মোক বচাবলৈ মোৰ এনেকুৱা বেমাৰ নহয় যে পটককৈ ভাল হ'ব নালাগে নালাগে নমামি বা এতিয়াই যা তই এতিয়াই ডক্তৰ লৈ আনগৈ ক'ত পাবলৈ লৈছ তহঁতৰ নিচিনা মানুহৰ কাৰণে ইয়াত জেগা নাই যা 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 ফুট ইয়াৰ পৰা ক্ষমা কৰিব কিন্তু মোৰ দেউতাৰ বহুত ডাঙৰ অসুখ হৈছে যাৰ কাৰণে মই ডক্তৰক লগ কৰিবলৈ আহিছোঁ অনলাইন টিকেট নকৰালৈকে আমাৰ হস্পিটেললৈ অহাত কাৰো অনুমতি নাই কিন্তু মোৰ যে লগ কৰিবই লাগিব ছাৰক ছাৰ ছাৰ অ' দেখিলা গুচি গ'ল কেনেকৈ বহুত চৈতান ছোৱালী দেই ছাৰ প্লিজ বলক আমাৰ ঘৰলৈ আমাৰ দেউতাৰ বহুত ডাঙৰ অসুখ হৈছে যোনটোৰ চিকিৎসা কৰিবলৈ বহুত অসুবিধা হৈছে প্লিজ ছাৰ বলক মোৰ দেউতাক বচাই লওক আপুনি আমাৰ কাৰণে ভগৱান হয় বলক ছাৰ বলক তুমি যে নিজৰ দেউতাৰ কাৰণে চিকিৎসা কৰিবলৈ ক'লা তোমাৰ ওচৰত পইচা আছে জানো তোমাক দেখি কেনেতো লগা নাই তোমাৰ পইচা আছে নিচিনা ছাৰ মোৰ হাতত মাত্ৰ এই চকলেটটো আৰু হাতত 13 টকাহে আছে তাতকৈ বেছি মোৰ ওচৰত পইচা নাই আপুনি মোক সহায় কৰক ঐ ঐ এইখন চৰকাৰী হস্পিটেল নহয় ইমান যদি চিকিৎসা কৰাবলৈ মন আছে তহঁতৰ নিচিনা মানুহৰ কাৰণে চৰকাৰী চিকিৎসালয় আছে তাত যাব লাগিছিলে এইখন প্ৰাইভেট হস্পিটেল হয় আমি পইচা দিলেহে কাম কৰোঁ যায় ইয়াৰ পৰা বৰ বেয়া লাগিল দেই এই কৃষ্ণটো মৰি থাকিলে সঁচাকৈ দেই এই বৰ চিন্তাৰ বিষয় এই ছোৱালী দুজনীয়ে ল'ৰাটোৱে কেনেকৈ খাব বাৰু ল'ৰাটোতো বহুতেই সৰু ইছে কৃষ্ণটো যে কিমান সৰু ল'ৰা আছিলে আমাতকৈও সৰু আমি বুঢ়া বুঢ়ী নমৰোঁতে এই ডেকা দুমুহা মানুহবিলাক মৰিছে বৰ বেয়া লাগে শুনি আমাৰ চোতালত ইমানকৈ মানুহ কি হৈছে দেউতাৰ কিবা হ'ল নেকি আমাৰ নমামি তুমি হ'বলা গমেই নোপোৱা তোমালোকৰ দেউতাৰা ঢুকালে নহয় ভিতৰত সেই ভণ্টি ভাইটিহঁতৰ কান্দি কাটি অৱস্থা বেয়া মই ভিতৰত এতিয়ালৈকে সোমোৱাগৈ নাই মোৰ সাহসেই হোৱাগৈ নাই দেউতা 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 উঠা দেউতা উঠা বাবু জুৰি দেউতা কি হৈ গ'ল এইবিলাক মই ডক্তৰ লগ নাপালোঁ বা আজিৰ পৰা তই যলৈকে যা আমি তালৈকে যাম তই য'তে কাম কৰোঁ তাতেই কৰিম আমি লাগিলে আমি ভিক্ষা মাগি খাম যি হ'ল হৈ গ'ল তহঁতি দুখ কৰি থাকিব নালাগে আৰু তহঁতি মোৰ লগত কামলৈ যাবও নালাগে কাৰণ মোৰ কামো শেষ হৈ গ'ল সকলো মই দেউতা ঢুকোৱাৰ কাৰণে নোযোৱাৰ কাৰণে মোক কামৰ পৰা উলিয়াই দিলে গতিকে আমি এতিয়া খুজি মাগিয়ে খাব লাগিব তহঁতি যা নহ'লে আজি উত্তৰ দিশে মই টাউনৰ ফালে যাওঁ বা আমি যাওঁৱেই বাবুৰো স্কুলৰ পৰা ওলাই দিলে স্কুল নাযায় যেতিয়া কি কৰিব ইয়াকো লৈ যাওঁ আৰু মোৰ লগতে বাইদেউ 2 পইচামান দি দিয়কচোন বহুত দিন পৰা একো খোৱাই নাই আমাৰ বহুত বেয়া অৱস্থা অলপমান পইচা দি আমাক সহায় কৰক এনেকৈ সাহস পালা মোৰ বাট পিটিবলৈ কাৰণে মই ইমান ধুনীয়া মন এটা লৈ পেলাই বজাৰ কৰিবলৈ গৈছিলোঁ আৰু তুমি ক'ত সাহস পালা তোমালোকৰ নিচিনা মানুহৰ লগত এয়াই অৱস্থা কৰিব লাগে চাওঁ গুচা মানুহবোৰ যে ইমান বেয়া অকণমানো মনৰ কথা বুজি নাপায় কি যে হ'ব এনেকৈ আজি মই ঘৰত কি লৈ যাম ইহঁতক খাবলৈ কাৰণে মোক সহায় কৰক 2 পইচামান দি আমাক সহায় কৰক মই বৰ দুখীয়া হয় মোৰ ঘৰত মোৰ ভনী আছে মোৰ ভাইটি আছে মোক খুৱাব লাগে সহায় কৰক চৰি মই মোৰ পাৰ্চটো আনিবলৈ পাহৰি থাকিলোঁ আচলতে মই প্ৰথমবাৰৰ বাবে ইণ্ডিয়ালৈ আহিছোঁ সেইকাৰণেহে অসমলৈ আহিলোঁ ফুৰিবলৈ কাৰণে মই অৰিজিনেল অসমৰে হয় বাৰু কিন্তু মই আমেৰিকাতে সৰুৰ পৰা মই ডাঙৰ হোৱা সেইকাৰণে দেউতাই মোক বন্ধত ফুৰাবলৈ আনিম বুলি কৈছিল সেইকাৰণেহে মই লগত আহিলোঁ আমি দুয়োজনে চাকৰি কৰোঁ তাতে কিন্তু মোৰ পাৰ্চটো থাকি আহিল বাবেহে মই আচলতে দিবলৈ পৰা নাই বেয়া নাপাবা আপুনি মিছা কথা নক'ব পাপ লাগিব পইচা নিদিওঁ বুলি ক'লেও মই বেয়া নাপাওঁ নহয় মাত্ৰ মিছা কথা ক'ব নালাগে আপুনি তেনেকৈ কিয় ভাবিছে মই সঁচাকৈয়ে কৈছোঁ আপুনি দৰকাৰ হ'লে ব'লক মোৰ লগত গ'লে মই হোটেলত দেখাই দিবলৈ পাৰিম কোনখন হোটেলত মই আছোঁ মোৰ সঁচাকৈ বৰ্তমান পইচা নাই আপুনি বুলি কিয় কৈছে মই এজনী ভিক্ষাৰী হয় আৰু আমাক ইমান মানুহে বেয়া ব্যৱহাৰ কৰে তুমি শব্দটো পাবলৈ কাৰণে আমি কিমান তৰ্পি থাকোঁ আৰু আপুনি মোক আপুনি বুলি কেনেকৈ সম্বোধন কৰিলে আপুনি সঁচাকৈ বৰ ভাল হয় নাই তেনেকুৱা কথা নাই মই আচলতে সকলোকে তেনেকৈ ব্যৱহাৰ কৰোঁ ব'লক আমি দোকানলৈ গৈ চাহ খাওঁগৈ আপুনি অসমলৈ প্ৰথম আহিছে নহয় ব'লক তই আকৌ আহি গ'লি ন মোক অশান্তি দিবলৈ পইচা দি চাহ খাম দিয়ক 2 কাপ ৰ বনাই আনিছোঁ নমামি এয়া লোৱা চকলেট চাহ বাৰু খাই থাকিম এইটো ৰাখা
ধন্যবাদ কিন্তু আপুনি কেনেকৈ গম পালে মই যে চকলেট খাই ভাল পাওঁ আৰে এইটো সোধা কথা নেকি মই তোমাক যেতিয়াৰ পৰা লগ পাইছোঁ তুমি দেখোন হাততে সেই ডেইৰী মিল্ক চকলেটটো লৈয়ে আছা তেতিয়া মই গম পালোঁ তুমি চাগে চকলেট খাই নিশ্চয় ভাল পোৱা আৰু চকলেট খাই ময়ো ভাল পাওঁ আৰু মোৰ পাৰ্চত এটা কিটকেট আছিলে গতিকে মই ভাবিলোঁ তোমাক দি দিওঁ তুমি ভাল পাবা খাই দিবা দেই ল তহঁত দুটাই ভগাই খা আজি মানুহ এজনক লগ পাইছিলোঁ বৰ ভাল মোক মগনীয়া বুলি জানিও যে আপুনি বুলি সম্বোধন কৰিছিল তেওঁৱে দিছে চকলেট খা এই নমামিবা তেনেকুৱানো কিয় কৈছ দেউতাই সদায় জীয়াই থাকোঁতে তোকে সদায় আগতে চকলেট দিয়ে আমি সৰু হ'লে কি হ'ব কিন্তু তই যে আটাইতকৈ চকলেট খাই ভাল পাওঁ সেয়া দেউতাই জানে সেইকাৰণে 10 টকীয়া ডেইৰী মিল্কটোক তোক সদায় লৈ আনে আৰু তই সদায় হাতত লৈ ফুৰ এতিয়া দেউতা নাই কাৰণে তোৰ হাতত চকলেটো নাছিলে কিন্তু মোৰ ভাল লাগিলে দেখি যে তোক বেলেগ মানুহ এজনে হ'লেও চকলেট দিছে তাৰ বাহানাতে আমিও খাবলৈ পাইছোঁ একো নহয় দে আমি তিনিটাই ভগাই খাওঁ ব'ল হ'বচোন বাৰু তহঁতিয়ে খা আজি ইহঁতকেইটা শুলে যেতিয়া চিন্তা নাই ময়ো অকণমান দেৰিকৈ শুম যিহে চিন্তা ভাৱনাই আৱৰি ধৰিছে নহয় এতিয়া দেখোন টোপনিয়ে ধৰা নাই বাৰু যিয়ে নহওক কিমান আৰু মগনীয়াৰ দৰে খুজি মাগি খাই থাকিম সোনকালে কাম এটা বিচাৰিব লাগিব দোকানে চোকানে এই চাফা তাফা কৰা কিবা মানুহ যদি লাগে সেই তেনেকৈ খবৰ কৰিব লাগিব দুপইচা যদি কাম কৰি খাবলৈ পাৰোঁ তেতিয়াহে ভাল হ'ব পাই নাভাঙিব নাভাঙিব আমাৰ ঘৰটো নাভাঙিব এয়া কি কৰি পেলাইছে দুখ দি লাভ নাই এয়া চৰকাৰে আমাক কৰিবলৈ দিছে আমি চৰকাৰৰ আজ্ঞাহে ফ'ল' কৰিছোঁ আৰু ইয়াত এখন ডাঙৰ উদ্যান হ'ব সেইকাৰণে গাঁৱৰ মাটিবিলাক লৈ লোৱা হৈছে আপোনালোকে শেষৰ পিনেদি পইচা পাই যাব মানে 2 বছৰ পাছত পাব আৰু এতিয়া আমাক আমাৰ নিজৰ কাম কৰিবলৈ দিয়ক এইখিনি আমি ভাঙিবই লাগিব কিন্তু আমি ক'ত থাকিম এনেকুৱা নকৰিব আগতে কিবা নটিচটো দিব লাগে এনেকৈ ঘপকৈ ভাঙি দিয়ে নেকি এই বেছি লেকচাৰ নেমাৰিব আমাক কাম কৰিবলৈ দিয়ক যক ফুটক ইয়াৰ পৰা এতিয়া নিজেও নাজানো ক'লৈ যাওঁ ব'ল যাওঁগৈ আৰু জংঘলৰ ফালে বা ক'লৈ যাম আমি আমাৰ দেখোন থাকিবলৈ ঠাই নোহোৱাই হৈছে জংঘলততো বাঘ ওলাব বহুত ভয় লাগে ভাইটি তই এইবোৰ চিন্তা কৰি নাথাকিবি বলচোন বল যাওঁগৈ যি হয় দেখা যাব এতিয়াতো উপায়বিহীন হৈছোঁ আমি হ'ব দে এতিয়া উপায় নাই তই কান্দি নাথাকিবি আৰু আমি এইবিলাক ধৰি থাকিও লাভ নাই ইয়াতে থকাৰ ব্যৱস্থাটো কৰি ল'ব লাগিব কিন্তু নমামিবা এই জংঘলখনত আমি ক'ত থাকিম এতিয়াতো ৰাতি হৈ আহিবলৈ লৈছে তই বহি থকা গছজোপাৰ তলতে ভাল হ'ব যেন পাইছোঁ বৰ ডাঙৰ গছো নহয় সৰু গছো নহয় গুৰিতে শুই থাকিম দে ৰাতি হ'ব তেতিয়াহ'লে বা কিন্তু খোৱা বোৱাৰ ব্যৱস্থাটোহে নহ'ল হ'ব আজি এনেকৈ থাকোঁ কাইলৈ কি হয় দেখা যাব কিবা এটা কৰিতো কাইলৈ ঠাইডোখৰ যোগাৰ কৰিবই লাগিব ক'ত কেনেকৈ শুম ক'ত থাকিম মই যে একো ভাবিয়ে নাপাইছোঁ থকা ঘৰটোকো ছিঙি ল'লে চৰকাৰে এনে বেয়া দিননো দেখাব লাগেনে সঁচাকৈয়ে দেই কি যে কপাল আৰু মাকটো হেৰুৱালোঁ সৰুতে এতিয়া দেউতাকো হেৰুৱালোঁ আৰু অৱশেষত ঘৰটো হেৰুৱাই দিলোঁ মোৰ ইহঁতকেইটালৈহে বেয়া লাগিছে আজি মই মাক দেউতাক হৈ পেলাই সিহঁতক সকলো মৰম দিব লগা হৈছে আমি ক'ত আহিলোঁ আমিতো গছৰ তলতহে শুই আছিলোঁ এইটো কাৰ ঘৰ হয় অ' নমামিবা নমামিবা উঠচোন ভাইটি উঠ আৰে এয়া কি এয়া আমি কাৰ ঘৰলৈ আহিলোঁ কি আচৰিত এই ৰাতিৰ ভিতৰতে আমাৰ ঠাই সলনি হৈ গ'ল যে ঐ আমিতো গছৰ তলতহে শুই আছিলোঁ অ' নমামিবা ব'ল ব'ল যাওঁগৈ সোনকালে ইয়াৰ পৰা নহ'লে কোনোবাই গালি দিব কোনোবাই গালি পৰাৰ আগতে ইয়াৰ পৰা পলাই যোৱাই ভাল হ'ব কাৰ যে ঘৰত আহি শুই আছোঁ নহয় আমি চাগে টোপনিতে খোজেৰে এনেকৈ আহি কেনে শুই আছোঁ চাগে দেই মোৰ যে ভয়হে লাগিছে ব'ল ব'ল যাওঁ বাহিৰলৈ যাওঁ চকলেটৰ ঘৰ হয় আমি কেনেকৈ ইয়াত আহিলোঁ কি আচৰিত আমিতো ৰাতি গছৰ তলতহে শুই আছিলোঁ এয়া কেনেকৈ সম্ভৱ বাবু সেয়াতো ময়ো ধৰিবলৈ পৰা নাই তাকেতো মোৰ যে ভয়হে লাগিছে পাই নমামি মাজনী বাবু এয়া ঘৰ হৈছে চকলেটৰ ঘৰ আৰু এয়া ময়ে বনাই দিছোঁ তহঁতি চকলেট খাই বহুত ভাল পাওঁ নহয় বিশেষকৈ নমামিয়ে সেইকাৰণে মই মৰাৰ পাছত ব্ৰহ্মাদেৱক বহুত কাকতি মিনতি কৰিব লগা হ'ল তেহে মই এই চকলেটৰ ঘৰটো তহঁতক বনোৱাই দিবলৈ পাৰিছোঁ মই ইয়াত বেছি সময় ৰ'বলৈ নোৱাৰোঁ মই মৰাৰ মাত্ৰ 10 দিন হৈছে সেইকাৰণে মই এনেকৈ ঘূৰি ফুৰিছোঁ তহঁতি মোক আকৌ বিচাৰিলে নাপাওঁ মই এটা আত্মা হয় এতিয়া আৰু এটা কথা চকলেটৰ ঘৰটোৰ ভিতৰত যিখিনি চকলেট আছে তহঁতি সদায় বিক্ৰী কৰি কৰি তাৰ পৰাই উপাৰ্জন কৰিব পাৰিবি তাৰ পৰাই খাই থাকিবলৈ পাৰিবি মোৰ সময় হৈছে মই যাওঁ দেউতা ক'লৈ গ'ল দেউতা বাদ দে বাবু তেওঁ এতিয়া বেলেগ দেশৰ আলহী গতিকে তেওঁ যে মৰাৰ পাছতো আমাৰ কাৰণে এইখিনি কৰি থৈ গৈছে সেয়াই ধন্যবাদ আৰু ব্ৰহ্মাদেৱলৈ কোটি কোটি প্ৰণাম এতিয়া আমি এই ঘৰটোত মাত্ৰ থকাৰহে কথা আৰু ইয়াৰ পৰা চকলেট বিক্ৰী কৰি আমি ধুনীয়াকৈ উপাৰ্জন কৰিবলৈ পাৰিম ব'ল তেতিয়াহ'লে বা চকলেটৰ ঘৰটোৰ ভিতৰলৈ যাওঁ আমি এতিয়া চকলেট সোপা লৈ আনোগৈ দেখিলি এদিন নহ'লেও এদিন পোহৰ হয়েই সকলোৰে জীৱনত কেতিয়াও আন্ধাৰ হৈ নাথাকে সময়ত পোহৰ হ'বই দেউতাই আহি আমাক সহায় কৰি থৈ নোযোৱা হ'লে আজি আমি এনেদিন দেখিবলৈ নাপালোঁহেঁতেন এতিয়া আমি চকলেট বিক্ৰী কৰি কৰিয়ে খাবলৈ পাৰিম আৰু লগতে চকলেটো খাবলৈ পাৰিম যিহেতু আমি চকলেটৰ ঘৰত থাকোঁ
তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।